Hello students, আজি আমি chapter 12 page number 216 প্ৰশ্নাৱলীৰ এটা প্ৰশ্ন লৈছো। ইয়াত দিয়া হৈ আছে যে 100 ওমৰ এটা বৈদ্যুতিক বাল্ব আৰু 50 ওমৰ এটা পাউৰুটি সেকা সঁজুলি মানে টোষ্টাৰ আৰু 500 ওমৰ এটা পানী ফিল্টাৰ 220 ভোল্টৰ উৎসৰ লগত সমান্তৰালভাৱে প্ৰশ্নটো চাবলগীয়া কথা সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিটা লোহাৰ সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব। সো আমি প্ৰথম যিখিনি দিয়া হৈছে সেইখিনিৰে এটা বৈদ্যুতিক বৰ্তনী অংকন কৰি লওঁ। ঠিক আছে, ইয়াত দিয়া হৈ আছে সমান্তৰালভাৱে। সো এনেদৰে ড্ৰ কৰিলোঁ। ইয়াত R1 ধৰা 100 ওম। ঠিক আছে, তাৰপিছত সমান্তৰালভাৱে তিনিটা সমান্তৰালভাৱে R2 ইয়াতে হ'ল 50 ওম আৰু R3 আমি এনেদৰে ল'লোঁ। একেটা বিদ্যুতে সংযোগ হ'ব। R3 হ'ল 500। এতিয়া 220 ভোল্টৰ লগত মানে এটা এনেধৰণে সংযোগ কৰা হ'ল। ঠিক আছে, এনেধৰণে সংযোগ কৰা হ'ল। ইয়াতে বিভৱভেদ হ'ল 220 ভোল্ট। ঠিক আছে, সংযোগ কৰা হ'ল। এটা প্লাগ চাবি দিয়া হ'ল। এইটো আৰু বিদ্যুৎ প্ৰবাহ এনেদৰে দেখুওৱা হৈছে। ঠিক আছে, সো এতিয়া আমি ইয়াত দিছে যে যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগতে মানে একেটা ইলেক্ট্ৰিক মানে বৰ্তনীৰ লগতে ইলেক্ট্ৰিক চাৰ্কিটতে আমি আৰু এটা বৈদ্যুতিক ইস্ত্ৰি সংযোগ কৰিব লাগিব। ইয়াতে R1 আছিলে বৈদ্যুতিক বাল্ব, R2 আছিলে পাউৰুটি সেকা সঁজুলি, R3 আছিলে পানী ফিল্টাৰ। এতিয়া ইয়াৰ লগতে আমি কি সংযোগ কৰিব লাগিব, আমি এটা ইলেক্ট্ৰিক ইস্ত্ৰি বা ইস্ত্ৰি। ঠিক আছে, সো ইস্ত্ৰিটো ইয়াতে এনেকৈ সংযোগ কৰা হ'ল। সো এইটো ধৰি ল'লোঁ আমি R4। ঠিক আছে, এতিয়া কৈছে যে এই R4ৰ মান কিমান হয় আৰু ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কিমান হৈছে। ঠিক আছে, সো এতিয়া আমি সলিউশ্যনটো উলিয়াম। ফাৰ্ষ্টতে আমি কি কৰিম, এইখিনিত মই হাইলাইট কৰি দেখাইছোঁ, এইখিনিৰ আমি সমতুল্য ৰোধ উলিয়াই ল'ম। ঠিক আছে, ইয়াতে লিখি ল'লোঁ, ধৰা হ'ল R1 হ'ল 100 ওম, R2 হ'ল 50 ওম আৰু R3 হ'ল 500 ওম। সো আমি সমতুল্য ৰোধ 1/RP উলিয়াইছোঁ। ঠিক আছে, ফৰ্মুলাটো আমি জানো যে 1/R1 প্লাছ 1/R2 প্লাছ 1/R3। সো 1/RP is equals to 1/R1 মানে হ'ল 1/100 প্লাছ 1/50 প্লাছ 1/500 ওম। সো 1/RP LCM বা লসাগু ল'লে আমি পাম ইয়াতে 500 আৰু 100ৰ লগত 5 পূৰণ কৰিলে আমি পাওঁ 500। সো 5 into 1 10 into 1 plus 1 into 1
হ'ল so 1 by RP is equals to এইখিনি যদি ক্যালকুলেট কৰোঁ আমি পাম 16 divided by 500 ohm ঠিক আছে so RP is equals to 500 divided by 16 ohm এতিয়া মই এপিনে ইয়াতে কৰি দেখাও চোৱা ইয়াতে যদি আমি চাওঁ ইয়াতে এই বিন্দুটোত যিমান বিদ্যুৎ প্ৰবাহ হ'ব এই বিন্দুটোতো সিমান বিদ্যুৎ প্ৰবাহ হ'ব এইখিনিতো সমান বিদ্যুৎ প্ৰবাহেই হ'ব ঠিক আছে সমান্তৰাল সজ্জাত আমি যদি চাওঁ এইখিনিলৈকে ইয়াতে যদি আই বিদ্যুৎ প্ৰবাহ আছে তেন্তে ইয়াতো কি হ'ব আই বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ মাজেৰে আই বিদ্যুৎ প্ৰবাহেই হ'ব এতিয়া আমাক কৈছে যে ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব মানে R4 ৰ মাজেৰে কিমান বিদ্যুৎ প্ৰবাহ হৈছে ঠিক আছে গতিকে এতিয়া চোৱা ওমৰ সূত্ৰ অনুসৰি মই এপিনে কৈ দেখাইছো তলে তলে লিখিবা তোমালোকে লিখিলে অনুযায়ী V is equals to IR অৰ্থাৎ আমি বিদ্যুৎ প্ৰবাহ উলিয়াব বিচাৰিছো so I is equals to V by R গতিকে আমি পাম I is equals to V মানে হল 220 ভোল্ট আৰু R মানে হ'ব আমাৰ মই ইয়াতে উলিওৱা নাছিলো মই ডাইৰেক্ট ইয়াতে লিখিছো চোৱা 500 by 16 ohm ঠিক আছে so I is equals to 220 into 16 divided by 500 গতিকে এতিয়া চোৱা 2 ৰে কৰিলে 11 ইয়াত হ'ব 25 আৰু ইয়াতে হ'ব এম্পিয়াৰ so I is equals to আমি পাম 11 into 16 divided by 25 এম্পিয়াৰ গতিকে এতিয়া I is equals to আমি পাম 7.04 এম্পিয়াৰ so এতিয়া আমি বিদ্যুৎ প্ৰবাহ ইয়াতে যদি আমি চাওঁ ইয়াতে বিদ্যুৎ প্ৰবাহ হৈছে R4 ত 7.04 এম্পিয়াৰ ঠিক আছে so next আমি এতিয়া উলিয়াম এই R4 যেটো আমাৰ দিয়া হৈ আছে ইয়াতে R4 ৰ মান কিমান হ'ব R4 কিমান হয় আমি উলিয়াম so এতিয়া চোৱা আকৌ V is equals to IR গতিকে আমি পাওঁ V is equals to IR4 ঠিক আছে এটো 4 হয় গতিকে R4 is equals to V by I ইয়াতে সমান্তৰাল সজ্জাত কি হয় বিভৱ ভেদ সদায় প্ৰতিটো বিন্দুতে সমান থাকে সো সেইকাৰণে আমি R4 টো কি পাম 220 ভোল্ট আৰু আমি আগতে উলাইছিলো I মানটো 7.04 এম্পিয়াৰ সো আমি ইয়াত বহাই দিম 7.04 এম্পিয়াৰ গতিকে R4 ৰ মানটো আমি পালো 31.25 ওম তাৰ মানে এতিয়া চোৱা ইয়াতে AC2 ৰুট হল AC2 ৰুট হল 31.25 ওম এইটোৱে এনসার